কাৰ্যসূচী আমি এতিয়া আৰম্ভ কৰিম। ইয়াত পতাকা উত্তোলন কৰিব আমাৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় মহম্মদ মুজাহিদুৰ ৰহমান ডাঙৰীয়া আৰু আমাৰ ইয়াত সহায় কৰিব আমাৰ এই বিদ্যালয়ৰে সহশিক্ষক জাকিৰ আলী। গতিকে প্ৰথমতে মই তেখেতক এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ সহকৰ্মী নাজিৰ আলীক আহ্বান জনাইছোঁ। ইয়াৰ লগতে মই আৰু আপোনালোকক জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে ইয়াত আমাৰ বিভাগীয় নিৰ্দেশ মতে পঞ্চ সংকল্প ইয়াত গ্ৰহণ কৰিব দিছে। আমাৰ পতাকা উত্তোলন কাৰ্যসূচী সমাপন হোৱাৰ পিছত যেতিয়া ৰাষ্ট্ৰীয় সংগীত গোৱা হ'ব তাৰ পিছে পিছে পঞ্চ সংকল্প আমি প্ৰত্যেকে গ্ৰহণ কৰিম। তাৰ কাৰণে এজনে আমাৰ তাত কৰিব আৰু বাকীখিনি আটাই এই পঞ্চ সংকল্পত অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ। এতিয়া আছে পতাকা উত্তোলন কাৰ্যসূচী। এই পতাকা উত্তোলন কাৰ্যসূচী আমাক আৰম্ভ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। তালিমদাৰসকল ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। উল্টো হৈছে সেইকাৰণে কাহাৰ দেখাব লাগিব কিয় উল্টো হ'ব। ঘৰতে উল্টো হৈছে নেকি? ঘৰতে উল্টো হৈছে। কি হ'ব?